দেশৰ এগৰাকী অতি আগশাৰীৰ ইণ্টেৰিয়ৰ ডিজাইনাৰ ৰঞ্জিত শৰ্মা ডাঙৰীয়া আছে স্বাগতম জনাইছোঁ আৰু দীৰ্ঘদিনীয়া পৰিকল্পনা আৰু পৰিকল্পনাটোত ইমান আটকধুনীয়া আকৰ্ষণীয় এখন এক্সপো আৰু ইয়াৰ উদ্দেশ্যটো অলপ বেলেগ আচলতে এই উদ্দেশ্যৰ জৰিয়তে কি ভাল হ'ব বা আজি আমাক কি বাৰ্তা দিব যাতে ৰাইজলৈকে আহিব পাৰে আহি কি উপকৃত হ'ব। মই ৰঞ্জিত শৰ্মা ইণ্টেৰিয়ৰ ডিজাইনাৰ মই বেকৰ লগত জড়িত আছোঁ যোৱা বছৰো আছিলোঁ এইবাৰো আছোঁ এইটো ছেকেণ্ড এডিশ্যন হয় 2020-25 মই ইয়াতে আপোনাৰ এডভাইজাৰ হয় আৰু এই বেক এক্সিবিশ্যনটো কি হৈছে আমাৰ নৰ্থ ইষ্টত এনেকুৱা এক্সিবিশ্যন অহা নাছিল আগতে সৰু সুৰা কৰি বহুতকেইটা এক্সিবিশ্যন হৈছে আমাৰ আৰ্কিটেক্ট বিল্ডাৰ্ছ আৰু ইণ্টেৰিয়ৰ হেৰি কাৰণে হয় এইটো মানে এক্সিবিশ্যনটো আমি বহুতকেইটা প্ৰডাক্ট ইয়াতে আনিব চেষ্টা কৰিছোঁ ইণ্ডিয়াৰ বহুতখিনি ঠাইৰ পৰা আমাৰ কলিকতাৰ পৰা আহিছে বেংগলোৰৰ পৰা আহিছে দিল্লীৰ পৰা আহি আছে আৰু ইণ্ডিয়াৰ বাহিৰৰ পৰাও দুটা কোম্পানীজ আহিছে তো আমি প্ৰডাক্টবোৰ আমি ইয়াতে জনাব বিচাৰিছোঁ কেনেকুৱা প্ৰডাক্ট আমাৰ কাম মানে কনষ্ট্ৰাকশ্যন লাইনত বা ইণ্টেৰিয়ৰ লাইনত বা ঘৰ বনোৱা কামত আহে তো আমাৰ বহুতকেইটা সুবিধা দিছোঁ আৰু নতুন উঠি অহা ল'ৰা ছোৱালীবোৰ আমাৰ আৰ্কিটেক্ট ইণ্টেৰিয়ৰ ডিজাইনাৰবোৰ যোন বিল্ডাৰ্ছ আছে সিহঁতেও বহুতকেইটা সুবিধা পাব জানিবৰ কাৰণে প্ৰডাক্টৰ ওপৰত। কেতিয়া অপেনিং থাকিব মানুহ কেনেকৈ আহিব পাৰিব। মানুহ আমাৰ ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফ্ৰী হয় আহিব পাৰে যোগদান কৰিব পাৰে চাব পাৰে আমাৰ টাইমিং হৈ গ'ল 10টাৰ পৰা গধূলি 7টালৈকে আৰু এণ্টায়াৰ নৰ্থ ইষ্টৰ ফালৰ পৰা আমি এইটো ৱেলকাম জনাইছোঁ।